কি খবৰ? ভালে আছে? আজি আমি ৰাস চাব যাব ওলাইছোঁ মালিবাৰীত। আৰু এয়া মোৰ বৌ হয়, এইটো সুমন, আৰু এইটো মোৰ ভতিজী লল, আৰু আছে মইনা ভতিজী, আৰু আমাৰ বৌৰ মাক আছে, আৰু দাদাই গাড়ী চলাই আছে। আৰু চাওকচোন আমাৰ ললয় ধুনীয়া গীত পৰিৱেশন কৰিছে। শুনকচোন অলপ। আৰু বেলেগ গাই দিয়া অলপ ফেমাছ কৰি মোৰ জাতি নাই ধৰ্ম নাই কৈছে। জুবিন দাই গাই ক'বনে ইমান সৰু বয়সত এইফালে আহি পালোঁ। আমি আহি পাইছোঁ ইয়াত মালিবাৰীত আহি পাইছোঁ। আৰু কোনে কোনে মালিবাৰীত ৰাস চাব গৈছে, ভাল লাগেনে বাৰু? মোকতো ভাল লাগে, বহুত বছৰৰ পৰা গৈয়ে আছোঁ। আৰু এইটো চাওকচোন, বাইকখন কি ধুনীয়াকৈ লাইটিং কৰি দিছে। মই এই বাইকখন দেখিবলৈ মনত পৰিছে, এই গছ হাণ্টাৰ নামৰ ফিল্ম এখনৰ কথা মনত পৰিছে। আৰু এয়া আমাৰ বৌমাক, মই আৰু বৌ গৈ আছে, আৰু এয়া আমি গৈ আছোঁ ধুনীয়া ৰাস চাবলৈ মালিবাৰী। ইয়াত ডাঙৰকৈ হয় মালিবাৰী ৰাসটো, আৰু খুবেই ভাল লাগে। চকৰি আৰু বাচ্ছা খেলিবলৈ বহুত ধুনীয়া ধুনীয়াকৈ আহে। মই ভাল পাওঁ গৈ পেলাই, আৰু আমাৰ লল মইনাহঁতে খুবেই ভাল পায় গৈ পেলাই। ইয়াত চাওকচোন ইমান ডাঙৰ, এই চকৰিটো ইমান ডাঙৰকৈ দিছে। মই চকৰিত উঠিব ভয়ে কৰোঁ বাৰু। মই আগতে ভয় কৰা নাছিলোঁ, এতিয়া মানে বহুত স্পীডত চলাই ন, মোৰ ভয় লাগে যাবলৈ। আৰু গৈ আছোঁ আমি।